সন্মুখত ইংৰাজী নৱবৰ্ষ 2025 এই শুভক্ষণত অসমৰ সমূহ ৰাইজলৈ অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমি উলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰটোৱে প্ৰতিখন ঘৰলৈ প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক। জাতি জনগোষ্ঠী ধৰ্ম ভাষা নিৰ্বিশেষে অসমবাসীৰ মাজত ঐক্য সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী অধিক শক্তিশালী হওক। দক্ষু দিশে ইতিবাচকতা আৰু বিকাশৰ বৰ্ষ হওক 2025। প্ৰতিটো নতুন বছৰ পাকখনত আপোনালোকে জানে যে অসম গণ পৰিষদ দলে নতুন সংকল্প গ্ৰহণ কৰে নতুন বছৰৰ বাবে আৰু সেয়া বাস্তৱায়িত কৰে। আৰু এইবাৰো আমি নতুন সংকল্পৰে নতুন বছৰটোক আদৰিব বিচাৰিছোঁ। আমাৰ লক্ষ্য 2025 বৰ্ষৰ আৰম্ভণিৰে পৰা ব্যাপক কৰ্মসূচীৰে ৰাজ্যখনত প্ৰগতিশীল আঞ্চলিকতাবাদৰ ধাৰাটোক অধিক সবল ৰূপ প্ৰদান কৰা। গাঁৱে গাঁৱে অগপ চহৰে নগৰে অগপ শিক্ষক বছৰজোৰা এক অভিযানৰ আমি পৰিকল্পনা কৰিছোঁ। উদ্দেশ্য এটাই, অসমৰ সকলো ৰাইজৰ কাষলৈ গৈ আঞ্চলিকতাবাদ তথা অসম গণ পৰিষদ দলক অধিক শক্তি প্ৰদান কৰা। অসম গণ পৰিষদ দলে আগন্তুক বছৰটোক মাতৃভাষা বৰ্ষ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সময়ছোৱাত ৰাজ্যখনৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মাতৃভাষাৰ বিকাশৰ লগতে সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় একতা আৰু সদ্ভাৱ ৰক্ষা কৰাটো অসম গণ পৰিষদ দলৰ মূল লক্ষ্য হ'ব। আমি সকলোৱে জানো যে সময়ে সত্য প্ৰতিষ্ঠা কৰে। বৰ্তমানৰ সময়ে স্পষ্ট কৰি দেখুৱাইছে যে অসমত আঞ্চলিকতাবাদ সদায় প্ৰাসংগিক। অসম গণ পৰিষদ দল আঞ্চলিকতাবাদৰ ধ্বজাবাহী হিচাপে অসমৰ ৰাইজৰ কাষত থাকি কাম কৰি যাবলৈ বদ্ধপৰিকৰ। ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ এই যাত্ৰা অধিক ত্বৰান্বিত কৰাত নতুন বছৰটোত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব অসম গণ পৰিষদ দলে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি ৰাজ্যখনে উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যত আৰু উন্নয়নৰ মাত্ৰা প্ৰদান কৰাটো হ'ব অসম গণ পৰিষদ দলৰ অন্যতম দায়বদ্ধতা। ঐতিহাসিক অসম চুক্তি ৰূপায়ণৰ দ্বাৰা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অসম গণ পৰিষদ দলে নিজৰ দায়বদ্ধতা সদায় দোহাৰি আহিছে। অসম চৰকাৰে ইতিমধ্যে অসম চুক্তি ৰূপায়ণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু 2025 বৰ্ষটো আমাৰ ৰাজ্যবাসীৰ বাবে হ'ব আৰু আমাৰ দলৰ বাবেও হ'ব বিশেষভাৱে গুৰুত্বপূৰ্ণ। কিয়নো এই বছৰটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত চৰকাৰে যি চুক্তি ৰূপায়ণৰ কাম আপোনালোকে জানে যে হাতে কামে আগুৱাই লৈ যোৱাৰ প্ৰস্তুতি চলাইছে। বিশেষকৈ চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ যি পৰামৰ্শাৱলী, সেই পৰামৰ্শাৱলী ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়সমূহ ক্ষীপ্ৰ গতিৰে আগুৱাই লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু যিকেইটা পৰামৰ্শাৱলী কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে উভয়ে কাৰ্যকৰী কৰিব লাগে সেইকেইটা, আৰু লগতে যিকেইটা কেৱল কেন্দ্ৰীয় চৰকাৰেহে কাৰ্যকৰী কৰিব পাৰিব
এই আটাইকেইটা বিষয় কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে উদ্যোগ গ্ৰহণ কৰিছে। বন্ধুসকল, অসমবাসীৰ 6 বছৰজোৰা ঐক্যবদ্ধ গণসংগ্ৰামৰ স্বৰ্ণীল ইতিহাসেৰে সমৃদ্ধ অসম গণ পৰিষদ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল যাৰ শিপাৰ বিস্তৃতি সমগ্ৰ ৰাজ্যব্যাপী। ইয়াক সাৰ পানী দি অধিক শক্তিশালী ৰূপ দিবলৈ প্ৰতিগৰাকী দলীয় সদস্যৰ লগতে অসমবাসী ৰাইজক আমি বিনম্ৰ আহ্বান জনাইছোঁ। আগন্তুক নতুন বৰ্ষতো অসমৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত কাম কৰি যাবলৈ আমি অসমবাসীৰ মৰম, আশীষ আৰু সহযোগিতা বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।